নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আমি সকলোৱে জানো যে ঋতু অনুসৰি যিদৰে আমি স্বাস্থ্যৰ যত্ন ল'ব লাগে ঠিক তেনেকৈ ঋতু অনুসৰি আমি ছালৰো যত্ন ল'ব লাগে তেতিয়াহে আমাৰ স্কিনখন নেচাৰেলি ধুনীয়া হয় আৰু ছালৰ সমস্যাবিলাকো কমি থাকে এপ্ৰিল মে মাহত ঘৰতে থকা সাধাৰণ 10 বিধ প্ৰাকৃতিক উপাদানেৰে আমি ছালৰ যত্ন কেনেকৈ ল'ব লাগে ছালৰ সমস্যাবিলাক সহজতে ঘৰতে কেনেকৈ সমাধান কৰিব পাৰো আৰু এই প্ৰাকৃতিক উপাদানসমূহ ব্যৱহাৰ কৰাৰ সঠিক নিয়ম কি বা কি কথা আমি মানি চলিব লাগে আৰু বহুতো ইম্পৰ্টেন্ট কথা আপোনালোকৰ লগত আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিম গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি ভাল পায় আপোনালোকেও শ্বেয়াৰ কৰিব যাতে আন 10 জনৰো সহায় হয় তেনেহলে ভিডিঅ'টো দেৰি নকৰো আৰম্ভ কৰো আহক ককা আইতাৰ দিনৰে পৰা সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ হৈ অহা প্ৰথম বিধ প্ৰাকৃতিক উপাদান হৈছে মাটিমাহ বা মাটি দাইল বহাগ বিহুৰ পৰম্পৰাত মাহ হালধিৰে গা ধোৱা যিটো প্ৰথা আছে সেইটো সম্পূৰ্ণ বিজ্ঞানসন্মত মাটিমাহ আমাৰ স্কিনৰ কাৰণে কিয় ভাল তাৰ কাৰণবিলাক জানি লওঁ আহক মাটিমাহ হৈছে এটা নেচাৰেল ক্লিনজাৰ অৰ্থাৎ সাবুন বা ফেস ওয়াশে যিদৰে আমাৰ স্কিনখন পৰিষ্কাৰ কৰে তেনেকৈ মাটিমাহে নেচাৰেলি আমাৰ স্কিনখন পৰিষ্কাৰ কৰে মাটিমাহ হৈছে এটা নেচাৰেল ফেস স্ক্ৰাব অৰ্থাৎ মাটিমাহে আমাৰ স্কিনত জমা হোৱা ডেড স্কিন সেলৰ লেয়াৰ বা মৃতকোষৰ তৰপবিলাক দূৰ কৰে আৰু যেতিয়া আমাৰ স্কিনত ডেড স্কিন সেলৰ লেয়াৰ বিলাক বাঢ়ে তেতিয়া আমাৰ স্কিনৰ উজ্জ্বলতাটো হেৰাই যায় স্কিনৰ গ্লোটো নাইকিয়া হয় আৰু স্কিনখন দেখাত ডাল লাগে কিন্তু মাটিমাহ ব্যৱহাৰ কৰিলে বা মাহ হালধিৰ মিশ্ৰণ ব্যৱহাৰ কৰিলে এই ডেড স্কিন সেলৰ লেয়াৰ বিলাক দূৰ হয় আৰু স্কিনখন দেখাত ধুনীয়া আৰু গ্লোইং হয় মাটিমাহে আমাৰ স্কিনৰ পোৰ্স বা নোমৰ গুৰিবিলাক ভালদৰে পৰিষ্কাৰ কৰে আৰু আমাৰ নোমৰ গুৰি বা পোৰ্স বিলাকত প্ৰায়ে লেতেৰা পদাৰ্থ বেক্টেৰিয়া আদি জমা হয় যাৰ কাৰণে কেতিয়াবা পিম্পলছ হোৱাইট হেডছ ব্লেক হেডছ আদি সমস্যাবিলাকো সৃষ্টি হয় কিন্তু মাটিমাহ মাজে মাজে ব্যৱহাৰ কৰিলে এই সমস্যাবিলাকৰ পৰা নেচাৰেলি বাচি থাকিব পাৰি গৃহিণীৰ সাৰথি 2 নম্বৰ প্ৰাকৃতিক উপাদানবিধৰ নাম হৈছে হালধি যাৰ অবিহনে হয়তো আমাৰ স্কিন কেয়াৰ ৰুটিনখন সম্পূৰ্ণ নহব বহাগ মাহত হালধি ব্যৱহাৰ কৰিলে আমি কি উপকাৰিতা লাভ কৰো জানি লওঁ আহক হালধি হৈছে এটা নেচাৰেল এন্টিসেপ্টিক কাৰণ ইয়াৰ বীজাণুনাশক গুণ আছে সেই কাৰণে যাৰ হালবনৰ সমস্যা আছে যাৰ হোৱাইট হেডছ ব্লেক হেডছৰ সমস্যা আছে যাৰ স্কিনত খৰ খজুৱতি এলাৰ্জি ভৰিত পানী খোৱা আদি সমস্যা আছে তেওঁলোকৰ কাৰণে হৈছে হালধি আটাইতকৈ উত্তম প্ৰাকৃতিক উপাদান হালধিয়ে চকুৰ গুৰি কলা পৰাৰ সমস্যাও বহুতখিনি কম কৰে আৰু হালধিয়ে আমাৰ স্কিনখনক সূৰ্যৰ ক্ষতিকাৰক আল্ট্ৰাভায়োলেট ৰশ্মিৰ পৰাও বচাই ৰাখে বহাগ মাহত ছালৰ উজ্জ্বলতা যদি প্ৰাকৃতিকভাৱে বঢ়াব খুজিছে তেন্তে অকণমান পিয়ৰ হালধিৰ গুৰি বেসন আৰু দৈ লগত মিহলাই ফেস পেক হিচাপে সপ্তাহত এদিন বা দুদিন ব্যৱহাৰ কৰক যদি এই মিশ্ৰণটো ফেস ওয়াশৰ সলনি ব্যৱহাৰ কৰিব খুজিছে তেন্তে বেছি সময় মুখত নলগাব মাত্ৰ 2 মিনিট বা 3 মিনিট মুখত লাহে ঘঁহি দি তাৰ পিছত পানীৰে ধুই পেলাওক তেতিয়া ফেস ওয়াশ বা অন্য ক্লিনজাৰৰ প্ৰয়োজনেই নাথাকে যিসকল ব্যক্তিৰ খৰ খজুৱতি ভৰিত পানীয়ে খোৱা নখচুকি আদি সমস্যা আছে তেওঁলোকে হালধিৰ এটা সহজ দিহা ব্যৱহাৰ কৰি চাব পাৰে কেঁচা হালধিৰ লগত কেহাৰাজ বন মানিমুনি তুলসী নিম জেতুকা পাত একেলগে খুন্দি পেষ্ট বনাই আক্ৰান্ত অংশত একেৰাহে কেইদিনমান যদি লগোৱা যায় তেতিয়া যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় আপোনাৰ স্কিনখন যদি অইলি বা কম্বিনেশ্যন হয় আপোনাৰ স্কিনত যদি শালমন বা পিম্পলছ হোৱাইট হেডছ বা ব্লেক হেডছৰ সমস্যা আছে তেনেহলে আপুনি মুলতানী মাটিৰ লগত অকণমান হালধিৰ গুৰি নিম চন্দন তুলসী মিহলাই ফেস পেক হিচাপে সপ্তাহত এদিন বা দুদিন ব্যৱহাৰ কৰক নিশ্চয় সুফল পাব 3 নম্বৰ প্ৰাকৃতিক উপাদানবিধ আমাৰ ককা আইতাসকলে সৌন্দৰ্য চৰ্চা আৰু পৰম্পৰাগত থলুৱা চিকিৎসা পদ্ধতিত প্ৰায়ে ব্যৱহাৰ কৰিছিল এই উপাদানবিধ হৈছে খাটি সৰিয়হৰ তেল বা মিঠাতেল বহাগ বিহুত আমি ব্যৱহাৰ কৰা মাহ হালধিৰ মিশ্ৰণত ককা আইতাসকলে আগতে অকণমান কেঁচা মিঠাতেলো দিছিল ইয়াৰ বিজ্ঞানসন্মত কাৰণ বা সাইন্টিফিক ৰিজন শুনিলে আপোনালোক আচৰিত হ'ব মাহ হালধিৰ মিশ্ৰণে কেতিয়াবা আমাৰ স্কিনখন শুকান কৰিব পাৰে বিশেষকৈ যিসকলৰ স্কিনখন ড্ৰাই বা শুকান হয় তেওঁলোকৰ এই সমস্যাটো হ'ব পাৰে এই কাৰণে সেইটো অনুমান কৰিয়ে তেওঁলোকে মিঠাতেল দিয়াৰ ব্যৱস্থাটো কৰিছিল কাৰণ মিঠাতেল দিলে স্কিনৰ শুকান ভাৱটো একেবাৰে নাহে মিঠাতেলে আমাৰ স্কিনৰ শুকান ভাৱটো নাইকিয়া কৰে মিঠাতেলে আমাৰ স্কিনত সোনকালে বয়সৰ চাপ নপৰাকৈ ৰাখে বিশেষকৈ যিসকলৰ স্কিনখন শুকান হয় তেওঁলোকে ৰাতিপুৱা গা ধোৱাৰ আধা ঘণ্টামানৰ আগত গাত মিঠাতেলৰ মালিচ কৰি তাৰ পিছত যদি গা ধুৱায় তেতিয়া ছালৰ উজ্জ্বলতা বৃদ্ধি হয় ছালৰ শুকান ভাৱ নাইকিয়া হয়
যাৰ স্কিনখন বেছি তেলিয়া বা অইলি হয় তেওঁলোকে মিঠাতেল স্কিনত পৰাপক্ষত লগাব নালাগে কাৰণ মিঠাতেল হৈছে বহুত তেলিয়া স্কিনৰ পোৰ্ছবিলাক বন্ধ কৰি দিয়ে যাৰ কাৰণে খালমন পিম্পলছ হোৱাইট হেডছ ব্লেক হেডছ আদি সমস্যাবিলাক বাঢ়িব পাৰে আৰু মিঠাতেল তেলিয়া হোৱাৰ কাৰণে ধূলি মাকতি জমা হৈ ছালৰ সমস্যাবিলাকো বৃদ্ধি হ'ব পাৰে সেইকাৰণে আটাইতকৈ বেষ্ট উপায় হৈছে গা ধোৱাৰ আগত লগোৱাটো আৰু মিঠাতেল লগাই কেতিয়াও ৰ'দত যাব নালাগে কাৰণ ৰ'দত গ'লে ছালখন ক'লা পৰাৰো সম্ভাৱনা থাকে বহাগ বিহুত ছালৰ কেইবাটাও সমস্যা দূৰ কৰা 4 নম্বৰ প্ৰাকৃতিক উপাদানবিধৰ নাম হৈছে জেতুকা বহাগ বিহুত পৰম্পৰাগতভাৱে আমি হাতত জেতুকা লগোৱা প্ৰথাটো সম্পূৰ্ণ বিজ্ঞানসন্মত কাৰণ এই সময়ত জেতুকা লগালে আমি কেইবাটাও ছালৰ বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ ভৰিত নখচুকীয়া হলে জেতুকা পাতৰ লগত কেঁচা হালধি আৰু তুলসী পাত একেলগে খুন্দি আক্ৰান্ত অংশত ৰাতি শোৱাৰ সময়ত নিয়মীয়াকৈ কিছুদিন লগালে এই সমস্যাত যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় আৰু এই মিশ্ৰণটো কলপাতেৰে মেৰাই ৰাতি শোৱাৰ সময়ত আক্ৰান্ত অংশত অলপমান ঢিলাকৈ বান্ধি ৰাখিব লাগে বেছি টানকৈ বান্ধিব নালাগে কাৰণ ব্লাড চাৰ্কুলেশ্যন বন্ধ হৈ বা কম হৈ সমস্যা হয়তো বাঢ়িব পাৰে ভৰিত পানীয়ে খালে জেতুকা পাতৰ লগত কেঁচা শিলিখা বা শুকান শিলিখা একেলগে খুন্দি আক্ৰান্ত অংশত একেৰাহে কেইদিনমান লগালে যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় জেতুকা পাত চুলিত লগালে ই প্ৰাকৃতিক কণ্ডিচনাৰ হিচাপে কাম কৰে আৰু চুলিৰ উফিৰ সমস্যা চুলি পকাৰ সমস্যাও নেচাৰেলি কম কৰে কিন্তু জেতুকা পাত খুব সঘনাই ব্যৱহাৰ কৰিলে চুলিখিনি শুকান হোৱাৰ সম্ভাৱনা থাকে বা চুলি সৰা সমস্যাটো বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে বহাগ মাহত ছালৰ উজ্জ্বলতা যদি প্ৰাকৃতিকভাৱে বঢ়াব খুজিছে তেন্তে 5 নম্বৰ উপাদান দৈ ব্যৱহাৰ কৰক কাৰণ দৈত আছে লেক্টিক এচিড যিয়ে আমাৰ স্কিনখন হাইড্ৰেট কৰে বা ময়শ্চাৰাইজ কৰে স্কিনখন এক্সফলিয়েট কৰে বা স্কিনত থকা ডেড স্কিন চেলৰ লেয়াৰবিলাক দূৰ কৰে স্কিনখনৰ ইনফ্লেমেশ্যন দূৰ কৰে আৰু সানটেন অৰ্থাৎ ৰ'দে পুৰা ছালৰ সমস্যাও প্ৰাকৃতিকভাৱে নাইকিয়া কৰে দৈৰ লগত 1 পিঞ্চ বা এচিকুট হালধিৰ গুৰি মিহলাই সপ্তাহত এদিন বা দুদিন ফেচ পেক বা ফেচ মাস্ক হিচাপে ব্যৱহাৰ কৰিলে ছালৰ হেৰুৱা উজ্জ্বলতা ঘূৰি আহে ছালৰ কেইবাটাও সমস্যা নেচাৰেলি দূৰ হয় কিন্তু যিসকলৰ স্কিনখন অইলি বা তেলিয়া হয় বা কম্বিনেশ্যন স্কিন হয় তেওঁলোকে দৈ এইদৰে লগালে হয়তো তেওঁলোকক কেতিয়াবা নেমানিব পাৰে কাৰণ দৈয়ে নোমৰ গুৰি কেতিয়াবা বন্ধ কৰি তেওঁলোকৰ সমস্যা হয়তো জটিল কৰিব পাৰে তেওঁলোকে যদি দৈ লগাব খোজে তেতিয়া দৈৰ লগত বেচন নাইবা ওটছৰ গুৰি নাইবা শুকান কমলাৰ বাকলিৰ গুৰি মিহলাই ল'লে তেতিয়া এনেকুৱা সমস্যাবিলাক নহয় আৰু দৈ কেতিয়াও ফুল ফেট থকা দৈ ল'ব নালাগে কাৰণ বেছিকৈ ক্ৰীম বা ফেট থকা বা খৰ থকা দৈ যদি ব্যৱহাৰ কৰা যায় তেতিয়া আমাৰ নোমৰ গুৰিবিলাক বন্ধ হৈ মুখত গুটি ওলাব পাৰে বা ছালৰ অন্যান্য সমস্যাবিলাক বাঢ়িব পাৰে সেইকাৰণে সকলো বস্তুৰে ভাল বেয়া দুইটা দিশে জনাটো দৰকাৰ 6 নম্বৰ প্ৰাকৃতিক উপাদানবিধ হৈছে তুলসী যাক স্কিনৰ বাবে এটা মেডিচিন বা ঔষধ বুলি ক'ব পাৰি আৰু সেইকাৰণে বিভিন্ন কসমেটিক প্ৰডাক্টছত তুলসী ব্যৱহাৰ কৰা হয় তুলসীৰ বীজাণুনাশক গুণ আছে বা এন্টিসেপ্টিক প্ৰপাৰ্টিজ আছে সেইকাৰণে একনি পিম্পলছ খৰ খজতি আদি সমস্যাত তুলসী খুব উপকাৰী তুলসীৰ ব্ৰাইটেনিং বা লাইটেনিং প্ৰপাৰ্টিজ আছে কাৰণ ইয়াত আছে ভিটামিন সি ছালৰ কলা দাগ বা হাইপাৰ পিগমেন্টেশন দূৰ কৰিবলৈ তুলসী পাত কেইবাটাও নিয়মত ব্যৱহাৰ কৰিব পাৰি তুলসী পাতৰ ৰস 1 চামুচ মৌজোল 1 চামুচৰ লগত কেইটোপালমান নেমু ৰস মিহলাই দাগ হোৱা ঠাইত 10 মিনিট বা 15 মিনিটমানৰ কাৰণে লগাই ৰাখি তাৰ পিছত পানীৰে ধুই পেলাব লাগে আৰু এইদৰে একেৰাহে অলপ দিন লগালে ছালৰ কলা দাগৰ সমস্যাটো লাহে লাহে বহুতখিনি কমি যায় 2 নম্বৰ নিয়মটো তুলসী পাতৰ ৰস 1 চামুচ পদিনা পাতৰ ৰস 1 চামুচ মৌজোল 1 চামুচ আৰু ৰক্তচন্দন একেলগে মিহলাই ফেচ পেক হিচাপে সপ্তাহত এদিন বা দুদিন লগালে যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় 3 নম্বৰ নিয়মটো দৈৰ লগত তুলসী পাতৰ ৰস আৰু মৌজোল মিহলাই ফেচ মাস্ক হিচাপে সপ্তাহত এদিন বা দুদিন লগাব পাৰি এই তিনিটা নিয়মৰ ভিতৰত যিটো নিয়মে আপোনালোকৰ স্কিনত চুট কৰে সেই নিয়মটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কিন্তু তাৰ লগতে যিকেইটা ফেক্টৰ বা কাৰকৰ বাবে কলা দাগ হৈছে সেইবিলাকো দূৰ কৰাটো আটাইতকৈ দৰকাৰী কথা গতিকে বেছি প্ৰয়োজন হলে ডাক্তৰৰ পৰামৰ্শ নিশ্চয় ল'ব সৌন্দৰ্য চৰ্চাত অতীজৰে পৰা ব্যৱহাৰ হৈ অহা 7 নম্বৰ প্ৰাকৃতিক উপাদানবিধৰ নাম হৈছে নিম পাত যাক কোৱা হয় কুইন অফ হাৰ্বছ অৰ্থাৎ সৌন্দৰ্যৰ ৰাণী নিম পাতৰ বীজাণুনাশক গুণ আছে বিশেষকৈ বসন্ত ৰোগৰ প্ৰতিষেধক হিচাপে নিম পাতে কাম কৰে সেইকাৰণে বহাগ বিহু বা বসন্ত কালত আমি নিম পাত সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰিলে বসন্ত ৰোগ ছালৰ এলাৰ্জি বা ছালৰ অন্যান্য বেমাৰবিলাকৰ পৰা নেচাৰেলি বাচি থাকিব পাৰোঁ
এপ্ৰিল মে মাহত নিমপাত সিজোৱা পানীৰে নিয়মীয়াকৈ গা ধুলে বসন্ত ৰোগ, ছালৰ এলাৰ্জি আদিকে ধৰি কেইবাটাও বেমাৰৰ পৰা আমি নেচাৰেলি বাচি থাকিব পাৰোঁ। আৰু নিমপাত আমি হোমমেড ফেচ পেক বা ঘৰতে তৈয়াৰ কৰা ফেচ পেকতো নিয়মীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু মাজে মাজে নিমপাত আমি খাবও লাগে, কাৰণ অকল এক্সটাৰ্নেলি আমি স্কিনৰ যত্ন ল'লেই নহ'ব, আমি ইণ্টাৰনেলিও আমাৰ হেল্থ বা স্কিনৰ যত্ন ল'ব লাগিব। কাৰণ এনেকুৱা বেমাৰবিলাক কেৱল এক্সটাৰ্নেলি যত্ন ল'লেই ভাল নহয়, আমি ইণ্টাৰনেল হেল্থটো গুৰুত্ব দিব লাগিব। 8 নম্বৰ প্ৰাকৃতিক উপাদানবিধ হৈছে মৌজোল, যাক অমৃতৰ লগত তুলনা কৰিব পাৰি। মৌজোলে আমাৰ স্কিনখন হাইড্ৰেট কৰে বা মইশ্চাৰাইজ কৰে। মৌজোলে আমাৰ স্কিনৰ প'ৰ্ছবিলাক নেচাৰেলি চাফা কৰে। মৌজোল হৈছে এটা নেচাৰেল এক্সফলিয়েটৰ, আৰু মৌজোলে আমাৰ স্কিনত অকালতে পৰা বয়সৰ চাপো কম কৰে। ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ গাখীৰৰ লগত মৌজোল মিহলাই সেই মিশ্ৰণটো নেচাৰেল ফেচ ক্লিনজাৰ হিচাপে ৰেগুলাৰ ব্যৱহাৰ কৰিব পাৰি। আৰু যাৰ স্কিনখন বেছি শুকান হয় তেওঁলোকে যিকোনো ফেচ পেক ব্যৱহাৰ কৰোঁতে তাৰ লগত অলপমান মৌজোল দি ল'ব, তেতিয়া ছালৰ শুকান ভাৱটো সহজতে নাইকিয়া হয়। চাবোন বা ফেচ ৱাছৰ সলনি সদায় ব্যৱহাৰ কৰিব পৰা 9 নম্বৰ প্ৰাকৃতিক উপাদানবিধ হৈছে বেচন। ফেচ ৱাছ বা ফেচ পেক হিচাপে বেচন ব্যৱহাৰ কৰা কেইবাটাও সহজ নিয়ম আছে। 1 নম্বৰ নিয়মটোত বেচনৰ লগত গোলাপ জল মিহলাই সেই মিশ্ৰণটো মুখত 2 মিনিট বা 3 মিনিটমান লাহে লাহে মাছাজ কৰি দি পানীৰে ধুই পেলাব লাগে। তেতিয়া ই নেচাৰেল ফেচ ক্লিনজাৰ বা ফেচ ৱাছৰ দৰে কাম কৰিব। আৰু যদি 10 মিনিট বা 15 মিনিটমানৰ কাৰণে লগাই ৰাখে তেতিয়া সেইটো ফেচ পেকৰ দৰে কাম কৰিব। কিন্তু ফেচ পেকৰ দৰে লগাবলৈ হ'লে সপ্তাহত এদিন বা দুদিনহে লগাব। কিন্তু যদি ফেচ ৱাছৰ দৰে ব্যৱহাৰ কৰে তেতিয়া ৰেগুলাৰ ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ যিসকলৰ স্কিনখন অইলি হয় তেওঁলোকৰ কাৰণে এই দিহাটো বহুত উপকাৰী, আৰু যিসকলৰ স্কিনখন ড্ৰাই হয় তেওঁলোকে ৰেগুলাৰ ব্যৱহাৰ নকৰিব। বেচনৰ লগত গাখীৰ মিহলাইও লগাব পাৰি, বেচনৰ লগত মৌজোল মিহলাই লগাব পাৰি, বেচনৰ লগত দৈ মিহলাইও নেচাৰেল ক্লিনজাৰ বা ফেচ পেক হিচাপে মাজে মাজে ব্যৱহাৰ কৰিব পাৰি। যাৰ স্কিনত যিটো বস্তুৱে চুট কৰে সেইটো বস্তু ল'লে বেষ্ট ৰিজাল্ট বা ভাল ৰিজাল্ট পোৱা যায়। যাৰ স্কিন তেলীয়া হয় বা অইলি হয় তেওঁলোকে বেচন ৰেগুলাৰ ব্যৱহাৰ কৰিলেও একো নহয়, কিন্তু যাৰ স্কিন ড্ৰাই হয় তেওঁলোকে বেচন ৰেগুলাৰ ব্যৱহাৰ কৰিলে স্কিনখন শুকান হ'ব পাৰে। কাৰণ বেচনে আমাৰ স্কিনৰ অতিৰিক্ত তৈলাক্ত ভাৱটো নাইকিয়া কৰে, সেইকাৰণে অইলি স্কিনৰ বাবে ভাল। কিন্তু যাৰ স্কিনখন ড্ৰাই হয় তেওঁলোকৰ নেচাৰেলি অইলটো কমি থাকে, গতিকে বেচন ৰেগুলাৰ ব্যৱহাৰ কৰিলে স্কিনখন বেছিহে শুকান হোৱাৰ সম্ভাৱনা থাকে। গতিকে বস্তুবোৰ ভালদৰে ব্যৱহাৰ কৰিবলৈ জনাটো দৰকাৰ। ছালৰ হেৰুৱা উজ্জ্বলতা ঘূৰাই অনা 10 নম্বৰ প্ৰাকৃতিক উপাদানবিধ হৈছে পকা অমিতা। পকা অমিতাত এনেকুৱা কিছুমান বিশেষ এনজাইম আৰু কিছুমান উপাদান আছে যিয়ে ছালৰ হেৰুৱা উজ্জ্বলতা ঘূৰাই আনে আৰু ছালখনৰ ক'লা দাগৰ সমস্যা বা হাইপাৰ পিগমেণ্টেশ্যনো লাহে লাহে কমাই দিয়ে। আৰু ইয়াৰ উপৰিও এণ্টি এজিং হিচাপে কাম কৰে, অৰ্থাৎ মুখত সোনকালে বয়সৰ চাপ পৰিবলৈ নিদিয়ে। পকা অমিতাৰ লগত মৌজোল মিহলাই সপ্তাহত এদিন বা দুদিন ফেচ মাস্ক হিচাপে 10 মিনিট বা 15 মিনিটমানৰ কাৰণে লগোৱা যদি যায় তেতিয়া ছালখন দেখাত খুব সতেজ হয় আৰু ধুনীয়া হয় আৰু গ্ল'য়িং কৰে। আৰু বহুতো ঘৰুৱা দিহাত আমি পকা অমিতা ব্যৱহাৰ কৰিব পাৰোঁ। আৰু পকা অমিতা এক্সটাৰ্নেলি ব্যৱহাৰ কৰাৰ উপৰিও আমি পকা অমিতা ৰেগুলাৰ যদি খাওঁ তেতিয়া আমাৰ ছালখন নেচাৰেলি বা ইণ্টাৰনেলিও ধুনীয়া হ'ব, আৰু হেল্থটো ভালে থাকিলে আমাৰ স্কিনখন নেচাৰেলি ধুনীয়া হয়। গতিকে এই 10 বিধ সামগ্ৰীৰে আপোনালোকে এপ্ৰিল মে মাহত যত্ন লওক, আৰু যিকোনো ছিজনতে আচলতে এইবিলাক বস্তু ব্যৱহাৰ কৰিব পাৰি, কিন্তু এইটো ছিজনত এইকেইটা বস্তু আমাৰ কাৰণে খুব ভাল হয়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।